हेलो ভিউৱাৰ্ছ মই ডিম্পিয়ে পুনৰ এবাৰ আপোনালোক সকলোকে মোৰ চেনেল নিউজ জাৰ্নিলৈ আদৰণি জনাইছোঁ। থাম্বনেইল লিখি নিশ্চয় গম পাইছে আজি এই ভিডিঅ'টোত মই কিহৰ লেসন লৈ আহিছোঁ। হয়, আজি আমি শিকিম প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ বহলভাৱে। তেতিয়াহ'লে দেৰি নকৰোঁ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তেতিয়াহ'লে প্ৰেজেন্ট টেন্স অৰ্থাৎ বৰ্তমান সময়। ইয়াক আমি ভাগ কৰোঁ চাৰি ভাগত। ফাৰ্ষ্টটো হৈছে প্ৰেজেন্ট সিম্পল। প্ৰেজেন্ট সিম্পল। সেকেন্ডটো হৈছে প্ৰেজেন্ট পাৰফেক্ট। থাৰ্ডটো হৈছে প্ৰেজেন্ট কণ্টিনিউৱাছ। ফ'ৰ্থ মানে লাষ্টটো হৈছে প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ। এতিয়া এই চাৰিটা ভাগক আমি ভাগে ভাগে এতিয়া আমি ফাৰ্ষ্টত শিকিম প্ৰেজেন্ট সিম্পল। প্ৰেজেন্ট সিম্পল। প্ৰেজেন্ট সিম্পল কেতিয়া ব্যৱহাৰ কৰা হয়? যেতিয়া কোনোবা এটা কাম হেবিট হয়, আমাৰ অভ্যাস হয়, বা যিটো চিৰসত্য ঘটনা হয়, যিটো চিৰসত্য ঘটনা কোনো নহয় কৰিব নোৱাৰে, আমাৰ অভ্যাস প্ৰকৃত সত্য হয় যিবিলাক, সেইবিলাক ঘটনাক আমি সিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট সিম্পল বুলি কওঁ। ইয়াৰ মই ষ্ট্ৰাকচাৰটো দিছোঁ। এটা প্ৰেজেন্ট সিম্পলৰ সেন্টেন্স ষ্ট্ৰাকচাৰটো কেনেকুৱা হয়। সেন্টেন্স ষ্ট্ৰাকচাৰ মই দি দিছোঁ সহজ হ'ব বুজিবৰ কাৰণে। সাবজেক্ট প্লাছ ভাৰ্ব 1 প্লাছ অবজেক্ট। এতিয়া মই বুজাই দিছোঁ। সাবজেক্ট কোনবিলাক হয়? যি কামটো কৰে, যি কামটো সম্পন্ন কৰে, সেইটো হৈছে সাবজেক্ট। যেনে আই, ইউ, উই, দে, হি, সি, এইবিলাক হৈছে সাবজেক্ট। সাবজেক্টখিনি মই এবাৰ লিখি দিছোঁ। আই, উই, ইউ, হি, সি, দে, ইট, এইখিনি হৈছে সাবজেক্ট। এতিয়া আই, উই হ'ব ফাৰ্ষ্ট পাৰ্চন, ইউ হ'ব ছেকেণ্ড পাৰ্চন, হি, সি, ইট হ'ব থাৰ্ড পাৰ্চন, আৰু দে হ'ব থাৰ্ড পাৰ্চন। এতিয়া ভাৰ্ব 1 যে লিখিছোঁ, ভাৰ্ব 1 মানে সিম্পল যিটো প্ৰেজেন্ট ভাৰ্ব হয়, সেইটো আমি লিখিব লাগিব। ইয়াত এটা সাবজেক্ট, মই সাবজেক্ট লিখিছোঁ আই, ভাৰ্ব লিখিছোঁ গো, অবজেক্ট লিখিছোঁ টু স্কুল। আকৌ লিখি দেখাই দিছোঁ। সাবজেক্ট, এইটো হৈছে ভাৰ্ব 1, এইটো হৈছে অবজেক্ট। মানে আই গো টু স্কুল, মই সদায় স্কুললৈ যাওঁ, মানে মই স্কুললৈ যোৱা কামটো মোৰ অভ্যাস হয়, ইউনিভাৰ্চেল ট্ৰুথ হয়, এইটো কোনো নহয় ক'ব নোৱাৰে। গতিকে এইটো টেন্স হৈছে সিম্পল প্ৰেজেন্ট টেন্স। এইটোক সিম্পল প্ৰেজেন্ট টেন্স বুলি কোৱা হয়। আৰু এটা কথা মই ইয়াতে উল্লেখ কৰি দিওঁ, যেতিয়া আই লগত বা উই আমি ব্যৱহাৰ কৰোঁ, আই উই যেতিয়া ব্যৱহাৰ কৰোঁ, তেতিয়া সেই ভাৰ্বটোৰ লগত
সদায় simple present tense means I লগত বা we লগত আমি কেতিয়াও s বা es যোগ নকৰো সাধাৰণতে আমি জানো যে simple present tenseত s বা es যোগ হয় simple present tenseত কি যোগ হয় s বা es যোগ হয় কিন্তু আমি I লগত বা we লগত কেতিয়াও s বা es যোগ নকৰো এটো সাধাৰণ এনেকি লিখা হয় সাধাৰণভাৱে কিন্তু যেতিয়া আমি I ঠাইত he ব্যৱহাৰ কৰিম মই এটা एग्जांपल দি দিছো he she যেতিয়া ব্যৱহাৰ কৰিম তেতিয়া বা it ব্যৱহাৰ কৰিম তেতিয়া ইয়াৰ লগত সদায় তো মই লিখি দিছো এটো হৈছে সাবজেক্ট তাৰছত ভাৰ্ব আহিলে goes ইয়াত আহিব আমাৰ es কাৰণ এটো হৈছে থাৰ্ড পাৰ্সনৰ লগত সদায় s বা es যোগ হয় থাৰ্ড পাৰ্সনৰ লগত s বা es যোগ হয় এটো কাৰণে আমি ভাৰ্বৰ লগত es যোগ কৰিছো to school এটো ভাৰ্ব হল ভাৰ্ব 1 আৰু এটো অবজেক্ট হল তেনেকে আকৌ যেতিয়া you সেকেন্ড পাৰ্সনৰ লগতো কিন্তু s বা es যোগ নহয় you subject you go হ'ব ইয়াত এটো সেকেন্ড পাৰ্সনৰ লগত s es যোগ নহয় সিম্পল কে এনেকে হয় you go to school নেক্সট আহিলে they হৈছে থাৰ্ড পাৰ্সন হয় কিন্তু থাৰ্ড পাৰ্সন হলেও ই প্লুৰেল ফৰ্ম হয় থাৰ্ড পাৰ্সন ই প্লুৰেল ফৰ্ম হয় আৰু থাৰ্ড পাৰ্সন প্লুৰেল ফৰ্মৰ লগত কেতিয়াও s es যোগ নহয় এটো সিম্পল কে হ'ব they go to school হৈছে এখিনি হৈছে simple present tense present simple এতিয়া আমি শিকিম present perfect আমি কেতিয়া ব্যৱহাৰ কৰো যেতিয়া কোনোবা এটা কাম কৰি শেষ হয় তেতিয়া আমি perfect tense ব্যৱহাৰ কৰো কাম এটা কৰি শেষ হোৱাটো হৈছে perfect tense এতিয়া simple আৰু present perfect tenseৰ আমাৰ sentence structure টো হল sentence structure টো মই লিখি দিছো subject plus have or has plus verb 3 in past participle past participle এটোত লিখিব লাগিব এটো হৈছে আৰু ইয়াৰ পিছতটো অবজেক্টটো থাকিবই প্লাস অবজেক্ট এটো হৈছে প্ৰেজেন্ট পাৰফেক্টৰ সেন্টেন্স স্ট্ৰাকচাৰ ইয়াৰ লগত মই एग्जांपल লিখিছো সাবজেক্টৰ ঠাইত আমি লিখিলো I have আৰু has আকৌ মই ইয়াত কৈছো ফাৰ্স্ট পাৰ্সনৰ লগত সেকেন্ড পাৰ্সনৰ লগত আৰু থাৰ্ড পাৰ্সন প্লুৰেলৰ লগত সদায় have ব্যৱহাৰ হয় এটো গটিকে ফাৰ্স্ট পাৰ্সন এটো কাৰণে লিখিলো have I have plus verb থাৰ্ড ফৰ্মটো আহিব মানে past participle I have finished মই finished to লৈছো verb আৰু ইয়াৰ থাৰ্ড ফৰ্মটো হৈছে finished I have finished ed লাগিব I have finished my work মই কামটো কৰি শেষ কৰিছো
এটো কি টেন্স হৈছে প্ৰেজেন্ট পাৰফেক্ট মই আৰু এটা এক্সাম্পল দিছো মই এবাৰ এক্সাম্পল দেখাম হেজ লগাই হেজটো কেতিয়া ব্যৱহাৰ হয় মই কৈছো থাৰ্ড পাৰসন সিঙ্গুলাৰ লগত অকল থাৰ্ড পাৰসন সিঙ্গুলাৰ লগত হে মই লিখিয়ে দিছো থাৰ্ড পাৰসন সিঙ্গুলাৰ লগত হে কেৱল হেজ ব্যৱহাৰ হয় হৈছে এতিয়াহলে ফাৰ্স্ট পাৰসন আৰু সেকেন্ড পাৰসন সবৰ লগতে কি ব্যৱহাৰ হ'ব হেভ ব্যৱহাৰ হ'ব আৰু মাত্ৰ থাৰ্ড পাৰসন সিঙ্গুলাৰতহে হেজ ব্যৱহাৰ হ'ব থাৰ্ড পাৰসন সিঙ্গুলাৰ এটা মই এক্সাম্পল দি দিছো এটা এক্সাম্পল দিছো থাৰ্ড পাৰসনৰ সি লৈছো সাবজেক্ট সি এতিয়া ফৰ্মুলা মতে আমাৰ আহিব হেজ সি হেজ ভাৰ্বৰ থাৰ্ড ফৰ্ম আহিব আমি ইয়াত যেহেতু এটা ভাৰ্ব লৈছোৱে ফিনিশ গতিকে এটো লৈ আমি দেখাম সি হেজ finished থাৰ্ড ফৰ্ম যেহেতু ইডি আহিছে she has finished her work এটো আহিলে এটো আমাৰ ভাৰ্বৰ থাৰ্ড ফৰ্ম আহি গল আৰু her work to হৈছে অবজেক্ট আপোনালোকে সকলোৱে বুজি পাইছে নিশ্চয় আৰু আমি সেকেন্ড পাৰসনৰ লৈ এটা এক্সাম্পল দিও এটো এক নম্বৰ থাৰ্ড পাৰসনৰ এটো দুই নম্বৰে দিছো এটো এক নম্বৰ হল এটো তিনি নম্বৰ ইউ সেকেন্ড পাৰসনৰ লগত ফৰ্মুলা মতে হেভ আহিব ইউ হেভ finished your work subject আহিলে have verb 3 আহিলে এটো আহিলে object গতিকে ফৰ্মুলা মতে আমাৰ আহিলে ফৰ্মুলাটো আকবাৰ আমি চাও subject plus have or has plus verb or third form অৰ্থাৎ past participle plus object এটো present perfect এইবাৰ আমি শিকিম present continuous tense মানে হৈছে যেতিয়া কোনোবা এটা কাম বৰ্তমান সময়খিনিত চলি থাকে সেই সময়খিনি কোৱা হয় present continuous এটা simple example হৈছে মই এতিয়া লিখি আছো গতিকে এটো হ'ব present continuous tense মই স্ট্ৰাকচাৰটো লিখি দিছো present continuous tenseৰ sentence স্ট্ৰাকচাৰটো কেনেকুৱা হ'ব subjectটো আহিবই plus present tenseৰ be verb am is are এইগিটা আহিব plus verb আৰু ভাৰ্বৰ লগত আমি লগাব লাগিব ing যেহেতু কন্টিনিউয়াস টেন্স হয় ing লাগিব প্লাস অবজেক্ট এতিয়া এই স্ট্ৰাকচাৰটোৰ তলতে মই এক্সাম্পল লিখি দিছো বুজিব পৰাকৈ সাবজেক্ট আমি লিখিলো I ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ নম্বৰে লৈছো I প্লাস I লগত সদায় প্ৰেজেন্ট টেন্সৰ be verb am বহে আমি সকলোৱে জানোৱে I am verb মই এতিয়া লিখি আছো সো মই লিখাটোৱে এক্সাম্পল লৈছো ৰাইট সবে বুজি পাব সহজতে ing লাগিব প্লাস অবজেক্ট আছে I am writing a note ইয়াত এতিয়া সাবজেক্ট আহিলে I be verb am আহিলে writing এটো ভাৰ্বৰ লগত ing যোগ হৈছে এটো হৈছে অবজেক্ট এটো সাবজেক্ট be verb ভাৰ্বৰ লগত ing ইয়াত লাগিলে
আৰু এইটো হৈছে অবজেক্ট মই আৰু এক্সাম্পল দিম সেকেন্ড পাৰসন লগাই দিছো এবাৰ ইউ লগত সদায় আৰ বি ভাৰ্ব বহে ইউ আৰ writing a note ইউৰ লগত সদায় আৰ বহে বাকি ফৰ্মুলা মতে আমাৰ আইএনজি আহিছে এটো অবজেক্ট মই আৰু এটা এক্সাম্পল দিছো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ লগাই থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হি সি ইটৰ ভিতৰত যিকোনো এটা মই লৈছো হি থাৰ্ড পাৰসন সিঙ্গুলাৰ লগত সদায় ইজ বি ভাৰ্ব বহে হি is writing a note ফৰ্মুলা মতে আহি গল আমাৰ সাবজেক্ট বি ভাৰ্ব আহি গল এটো ভি প্লাস আইএনজি অৰ্থাৎ ভাৰ্বৰ লগত আইএনজি যোগ হৈছে আৰু এটো অবজেক্ট মই থাৰ্ড পাৰসন প্লুৰাল ফৰ্ম লগাই এটা এক্সাম্পল মিন্স দেৰ লগত সদায় প্ৰেজেন্ট টেন্সৰ বি ভাৰ্ব বহে আৰ দে আৰ writing a note সাবজেক্ট আহিলে আমাৰ ফৰ্মুলা মতে সাবজেক্ট আহিলে আৰ আহিলে বি ভাৰ্ব আইএনজি ভাৰ্বৰ লগত আৰু অবজেক্ট আহিলে সকলোৱে বুজি পাইছে বুলি আশা কৰিছো এটো হৈছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত সদায় মনত ৰাখিব লাগে আইএনজি থাকিবই কন্টিনিউয়াস টেন্সত সদায় আইএনজি থাকিব আৰু প্ৰেজেন্ট হলে এইগিটা বি ভাৰ্বে বহিব প্ৰেজেন্টত এম ইজ আৰ আৰু আইএনজি কন্টিনিউয়াস টেন্স এইবাৰ আমি শিকিম প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স মানে হৈছে যেতিয়া কোনোবা এটা কাম অতীতত আৰম্ভ হ'ব কিন্তু বৰ্তমানলৈকে চলি থাকিব হেতু কোৱা হয় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস মই আকৌ এবাৰ কৈ দিছো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস মানে হৈছে যেতিয়া কোনোবা এটা কাম আৰম্ভ হৈছে অতীতত আমি অতীতৰ আৰম্ভ কৰিছো কাম এটা মই লিখি দেখাই দিছো আমি অতীতত এটা কাম আৰম্ভ কৰিলো কিন্তু সেই কামটো অতীতৰ আৰম্ভ হৈ যেতিয়া প্ৰেজেন্টলৈকে চলি থাকিব অতীতৰ আৰম্ভ হৈছে কিন্তু প্ৰেজেন্টলৈকে চলি আছে হেতু হৈছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স যেনে ধৰিলো মই এক্সাম্পল দিছো এক্সাম্পল দিয়াৰ আগত ষ্ট্ৰাকচাৰটো লিখি লওঁ subject plus have or has plus been plus verb plus ing ভাৰ্বৰ লগত ing লাগিব যেহেতু কন্টিনিউয়াস হয় কন্টিনিউয়াস হলে ing লাগে আমি গম পাওঁ কন্টিনিউয়াস plus object plus since or for plus time ইমান দীঘল দেখি ভয় খাব নালাগে একেবাৰে ইজি হয় একেবাৰে সহজ যেতিয়া এক্সাম্পল দি দিম সকলোৱে গম পাব ইমান সহজ বুলি গতিকে ষ্ট্ৰাকচাৰ দেখি ভয় খাব নালাগে এক্সাম্পল দিছো মই সাবজেক্টৰ ঠাইত লিখিছো নাম্বাৰ 1 I have I লগত have হয় আমি জানোৱে I have structure মতে plus been আহিলে I have been structure মতে ভাৰ্বৰ লগত ing মই write ভাৰ্বটোৱে আকৌ এবাৰ সহায় লৈছো যেহেতু মই লিখিয়া আছো গতিকে I have been writeৰ লগত আমাৰ কি লাগিব ing writing
অবজেক্ট মই নোটে লিখিছোঁ আই হেভ বিন ৰাইটিং এ নোট প্লাছ চিন্স অৰ ফৰ চিন্স আৰু ফৰৰ ভিতৰত আমি ফৰ্মুলা মতে মই চিন্স ব্যৱহাৰ কৰিছোঁ চিন্স প্লাছ টাইম আছে চিন্স 9 o'clock এইটো আহিলে আমাৰ সাবজেক্ট এইটো সাবজেক্ট আহিলে এইটো আহিলে আমাৰ ফৰ্মুলা মতে এইটো আহিলে আৰু ভাৰ্বৰ লগত আইএনজি যোগ হ'ল এইটো অবজেক্ট আহিলে এইটো চিন্স আহিলে এইটো টাইম আহিলে মানে মই বুজাই দিছোঁ এক্সাম্পলটো আছামিছত I have been writing a note since 9 o'clock মই ইয়াত আগত দেখাইছোঁ যেতিয়া কাম এটা পাষ্টত আৰম্ভ কৰি বৰ্তমানৰ সময়লৈকে একেৰাহে চলি থাকে সেইটো কোৱা হয় প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স গতিকে ইয়াত মই এক্সাম্পল দিছোঁ I have been writing a note since 9 o'clock ইয়াৰ অৰ্থ হৈছে মই 9 বজাৰ পৰা এটা নোট লিখি আছোঁ মানে মই লিখা কামটো 9 বজাত আৰম্ভ কৰিলোঁ 9 বজাত আৰম্ভ কৰি বৰ্তমান সময়লৈকে কামটো চলি আছে গতিকে এই টেন্সটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স